বতৰৰ তাণ্ডৱ দিন পালেহি। আজি বৰ ডাঙৰকৈ বতাহ এজাক দিছে আমাৰ ফালে। ৰাস্তাটো গোটেই গছৰ পাতে ভৰাই দিলে। চাওক না, প্ৰকৃতিৰো যে কি নিয়ম। এইফালে এতিয়া ঠিককৈ মাঘৰ শেষ হ'বলৈ হৈছে, ফাগুণ মাহ সোমাবলৈ হৈছে। তাৰ লগে লগে ধুমুহা, শিলাবৃষ্টি এইবোৰ এতিয়া বৃদ্ধি পাব। ঠাণ্ডাও হৈছে আজি বহুত। শিল বৰষুণ দিহে যদি এৰিলে এৰিব দেই এই বতৰটো। যোৱা কালি পৰহি পুৱা বতৰটো অকণমান বেয়া হৈ আজি বতাহ ডাঙৰকৈ জাগাইছে। ক'ৰ পাত আনি ইয়াত ক'ত পোৱালেহি। বৰষুণ দি আছে মাজে মাজে, ইয়াত পানীও হৈ আছে, সেইফালেও পানী, বৰষুণে বৰষুণ আছে। স্কুলৰ গাড়ী আহিছে। প্ৰকৃতিৰ নিয়ম অৱশ্যে আমিনো কি কৰিব পাৰোঁ। তথাপিও ঘৰৰ যিখিনি বান্ধ ঢিলা হৈ আছে টাইট কৰি ল'বলৈ হ'ল ৰাইজক। কাৰোবাৰ ছালখন যদি বেয়া হৈ আছে টাইটকৈ বান্ধি ল'লে ভাল হ'ব। নহ'লে ৰাতি যদি এনেকুৱা দশা হয়, ৰাতি উঠি আকৌ বৰ কষ্ট হ'ব। চাই লওক দেই ৰাইজ। বৰষুণ জাকো আহিছে ইয়াত। ক'ৰবাৰ ঘৰত সোমাই কেনে বৰষুণৰ পৰা বাচিব লাগিবচোন এতিয়া। ক'বলৈ পাইছিলোঁ সেই বতাহৰ তাণ্ডৱ বুলি। এইফালে এয়া তামোল গছ চাওক না, লিলম গৈ আছে আৰু ভাঙিলেও কেইজোপামান। সেইজোপা ইয়াত, তাৰপিছত এয়া এজোপা, সেয়াও এজোপা, কেইবাজোপা ভাঙিলে। কিন্তু ঘৰৰ কাষত এনেকৈ ওখ গছ থাকিব নালাগে আকৌ। তামোলজোপাৰ লগতে ঘৰতে পৰি দিব লাগিলে গ'ল কেইবাটকাও। বতৰটো বেয়া যদিও কিন্তু এইফালে আকাশখন মুকলি হৈছে কিন্তু দেই, কিন্তু বতাহটো নেৰিছে। এইফালে এয়া নাহৰে কুমলীয়া পাত, কি ধুনীয়া লাগিছে দেই। ৰ'দো দিছে, বৰষুণো দিছে। খোৱা শিয়ালৰ বিয়া, ঘন চিৰিকাই তামোল কাটিছে, মোক এখনি বিয়া কৰা দেখিছে বা। ৰ'দে বৰষুণে সমানে। ৰ'দত লাগিব কিন্তু ইদিন পৰা আকৌ বৰষুণখিনিয়ে চেঁচা পেলাই থাকিব যে গাটো, সেইখাই দিগদাৰ হ'ব আকৌ। প্ৰকৃতিৰ নিয়ম প্ৰকৃতিয়ে কৰিছে আৰু আমিও আমাৰ কামখিনি সময়মতে সময়সৰ মাৰিব হ'ল। আৰু লগতে এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু। বতাহজাক বৰ জোৰেৰে আহিছে।